এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 9ৰ পুনৰালোচনা এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে মই তোমালোকক এইটো ভিডিঅ'ত দেখুৱাই দিম মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা কোৱেশ্চন দেখুৱাই দিম সেইকেইটা কোৱেশ্চনৰ ভিতৰত তোমালোকে হাফ ইয়াৰলি এক্সামত 100% শিওৰ কমন পাবা তোমালোক এক্সাম দিয়ে হি কবা কমন পৰিছে না নাই এতিয়া আমি চাই লও কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে প্ৰথমতে তোমালোক 4 নং পৃষ্ঠা উলিয়াই লোৱা 4 নং পৃষ্ঠাত চাবা 1 নং পইণ্টৰ পৰা এটা মোস্ট ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চন হ'ব এটো মোস্ট ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চনটো হ'ল তলৰ কোনটো সংখ্যাক স্বাভাৱিক সংখ্যাৰ জনক বোলা হয় এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট তোমালোক মনত কৰিবা 1 সংখ্যাটোক স্বাভাৱিক সংখ্যাৰ জনক বোলা হয় বহুত ইম্পৰ্টেন্ট আছে এটো কোৱেশ্চন নেক্সট ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চনটো হ'ল অযুগ্ম সংখ্যা প্ৰকাশ কৰা ৰাশিটো হ'ল এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট তোমালোক মনত কৰিবা অযুগ্ম সংখ্যা প্ৰকাশ কৰা ৰাশিটো হ'ল 2m + 1 নেক্সট ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চনটো হ'ল তলৰ কোনটো সংখ্যা একমাত্ৰ যুগ্ম মৌলিক সংখ্যা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট তোমালোক মনত কৰিবা 2 সংখ্যাটো হ'ল একমাত্ৰ যুগ্ম মৌলিক সংখ্যা নেক্সট ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চনটো হ'ল দুটা সংখ্যাক সহমৌলিক বোলা হয় যদি হিহতৰ সাধাৰণ উৎপাদক কেৱল চাইট অপচন থাকিব তোমালোক মনত কৰিবা দুটা সংখ্যাক সহমৌলিক বোলা হ'ব যদি হিহতৰ সাধাৰণ উৎপাদক কেৱল কিমান হ'ব লাগিব 1 বুজি পালা বহুত ইম্পৰ্টেন্ট এটো কোৱেশ্চন তোমালোক চাবা 1 3 5 আৰু 6 এই চাৰিটা পইণ্টৰ পৰা মই যি চাৰিটা এমসিকিউ কোৱেশ্চন কলো সেই চাৰিটা বহুত ইম্পৰ্টেন্ট ইয়াৰ পৰা তোমালোকৰ হাফ ইয়াৰলি এক্সামত 100% শিওৰ আহিব নেক্সট তোমালোক চাবা 5 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক উদাহৰণ 3 আৰু উদাহৰণ 4 বহুত ইম্পৰ্টেন্ট 100% শিওৰ তোমালোক চাবা p/q আকৃতিত প্ৰকাশ কৰা 100% শিওৰ আহিবই নাহিলে মোক কমেন্ট কৰি কবা যেটো কবা হেতু মই মানি লম মই বাৰে বাৰে কৈছো হাফ ইয়াৰলি এক্সামত p/q আকৃতিত প্ৰকাশ কৰা আহিবই 100% শিওৰ তোমালোক ভালকৈ শিকিবা p/q আকৃতিত প্ৰকাশ কৰা উদাহৰণ 3 আৰু উদাহৰণ 4 এই দুটা উদাহৰণ মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট তোমালোক চাবা উদাহৰণ 7 মোস্ট ইম্পৰ্টেন্ট উদাহৰণ 8 মোস্ট ইম্পৰ্টেন্ট তোমালোক চাবা উদাহৰণ 7 আৰু উদাহৰণ 8 এই দুটা এমসিকিউ টাইপ কোৱেশ্চন আহিব মই লিখিয়ে থৈ দিছো এমসিকিউ চাবা তোমালোক ভালকৈ নেক্সট উদাহৰণ 10 মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে তাৰ পিছত তোমালোক চাবা উদাহৰণ 15 মোস্ট ইম্পৰ্টেন্ট এতিয়া আমি চাম অনুহলনী r1 ইয়াৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে অনুহলনী r1 ইয়াৰ পৰা চাবা তোমালোক 3 আৰু 4 এই দুটা মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা 5 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট 5 নং কোৱেশ্চনটো আহিব চাবা 100% শিওৰ নেক্সট 7 8 এই দুটা মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা 9 নং কোৱেশ্চনটো আহিবই 100% শিওৰ মই বাৰে বাৰে কৈছো p/q আৰ্কিত প্ৰকাশ কৰা 100% শিওৰ আহিবই হাফ ইয়াৰলি এক্সামত নাহিলে মোক কমেন্ট কৰি কবা 9 নং কোৱেশ্চনৰ 1 2 3 এই তিনিটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট 10 নং কোৱেশ্চনৰ তোমালোক চাবা 2 3 4 আৰু 6 এইকেইটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট 11 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট 12 নং কোৱেশ্চনৰ 1 2 এই দুটা মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা 14 আৰু 15 এই দুটা কোৱেশ্চনৰ পৰা এমসিকিউ টাইপ কোৱেশ্চন আহিব 14 নং কোৱেশ্চনৰ 2 আৰু 3 এই দুটা ইম্পৰ্টেন্ট 15 নং কোৱেশ্চনৰ তোমালোক 1 ৰ পৰা 6 এই গুটেইকেইটা চাবা কিয়নো ইয়াৰ পৰা এমসিকিউ কোৱেশ্চন আহিব তাৰ পিছত তোমালোক চাবা 17 18 19 এই তিনিটাৰ পৰা 100% শিওৰ এটা আহিব নাইলে মোক কমেন্ট কৰি কবা হৈ গল পুনৰালোচনা চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে মই তোমালোকক এইটো ভিডিঅ'ত দেখুৱাই দিলো তোমালোকে মোক কমেন্ট কৰি কবা এক্সাম দিহি কমন পৰিছে না নাই আৰু তোমালোকে মোক কমেন্ট কৰি কবা
তোমালোকৰ কোনটো সাবজেক্টৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰৰ ভিডিও লাগে তোমালোকৰ গণিত বিজ্ঞান সমাজ বিজ্ঞান ইংলিশ ইলেক্টিভ কোনটো সাবজেক্টৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰৰ ভিডিও লাগে মোক কমেন্ট কৰি কবা মই সেইটো সাবজেক্টৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰৰ ভিডিও বনাই মই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম নেক্সট ভিডিওত আমি আলোচনা কৰিম সংখ্যা প্ৰণালী এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ কোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিও